পইচা দিয়া যদিহে গম পায় কিমান বিল উঠে আপুনি গম পায় নে হ'ব বোৱাৰী আজিৰ পৰা নাচাওঁ আৰু দিয়া নিহাই ফোন কৰিছে দেখোন হেল্ল' ভালনে মোৰনো কি কবি আৰু মোৰতো গম কৰিবলৈ এজনী ৰাখিয়ে আছো নহয় এই মাত্ৰ জাননে এই মাত্ৰ গালি দি থৈ আহিছোঁ অকল খালি খৰচৰ ৰাস্তা উলিয়াই থাকে জান তোৰ ভালেই দে অকলশৰীয়া মানুহ তই নিজৰ ইচ্ছামত থাকিব পাৰ কোনো টেনশ্যনো নাই আমাৰহে আৰু পূজাবোৰ ৰাখি লৈছে নহয় পূজাবোৰ এই পূজাবোৰৰ পৰা মানে শান্তি নোহোৱা হ'ল আৰু ঠিকে আছে আহিবিচোন কেতিয়াবা হ'ব বাৰু দে হেৰি হ'ব দে আহিছে নি মই মাত দিয়া নিচিনা শুনিছোঁ হেৰা আহিলা তুমি কিবা কৰি আছা নি এয়া এইখনকে অকণমান সামৰি সুতৰি আছো মায়ে যে আগফালে যে চোতাল সাৰি আছে ইমান বিষত কি কথা কোৱা দেখিছা মায়ে যে কি কামবোৰ কৰে আৰু মই অলপ আগতে কৈ থৈ আহিলোঁ বোলো কাম বন কৰি নাথাকিব দেই এই বিখালী দেখা অকণমান বহি পেলাই টিভিকে চাই থাকক দেখিছানে ৰ'বা মই মাক বুজাই থৈ আহিছোঁ তুমি হাত মুখবোৰ ধৰি লোৱাচোন দেই ঠিক আছে হ'ব মা ৰ'বচোন ৰ'ব আপুনি মানুহজন অহাৰ লগে লগে একেবাৰে এক্টিং কৰিবলৈ লাগি গ'ল তেওঁক দেখুৱাই ঘৰ সাৰি দেখুৱাইছে চোতাল সাৰি দেখুৱাইছে মানে কি বুজাইছে মই আপোনাক দিনৰ দিনটো কামত লগাই থওঁ আৰু তেওঁৰ আগত যে আপুনি বিষ বুলি ইমান বেছিকৈ দেখুৱাই থাকে আপোনাক ডক্টৰৰ ওচৰত দেখুৱাই থাকিবলৈ আমি পইচা সাঁচি ৰখা নাই নহয় আমাৰো ভৱিষ্যতৰ কথা আছে পইচা আমাকো প্ৰয়োজন আছে অকল আপোনাক দেখাই থাকিলে নহয় খুৱাই বোৱাই ৰাখিছোৱেই তাতকৈ আৰু বেছিকৈ কি দিব লাগে নহয় বোৱাৰী মই নিজৰ মতেই খাইছোঁ মই তাক একো কোৱা নাই মোক বিষ কোষ এইবিলাক কথা তাক একো জনোৱাই নাই নালাগে দিয়া ডাক্তৰ ওচৰত নিব নালাগে হ'ব এতিয়া এইবোৰ এক্টিং কৰিব নালাগে একদম মানে এই মানুহজনীয়ে মানে মূৰটো খাই ভালেই কৰিলি বাবা ডাক্তৰৰ ওচৰৰ যে লৈ আহিলি অকণ ভাল পাইছানে ভৰিটো উখৰি আছে দেখোন ভাল হ'ব দিয়া চিন্তা কৰিব নালাগে ইমানতে যে ৰক্ষা পৰিলে ঠিকে আছে দিয়া ভালেই হৈছে নহ'লে বেছি হ'লে দিগদাৰ আছিলে দেই বাৰু তুমি এতিয়া অলপ আৰাম কৰা মই তোমালৈ কিবা জুচ অকণ বনাই আনো দেই চাওঁ অকণমান হেৰি কৰি দিওঁ শিকি দিওঁ দেই লোৱা বোৱাৰী গৰম পানী অকণ খাই লোৱা মা ৰ'বচোন ৰ'ব বহক এইখিনিতে বহকচোন অকণমান কোৱা মোক মাফ কৰি দিব মা মোক মাফ কৰি দিব মই আপোনাক জানি বুজি বহুত দুখ দিছোঁ বা বহুত দুখ দিছোঁ সেইকাৰণে চাগে ভগৱানে তাৰে এয়া মোক ফল দিলে আপোনাক মই অকণমান কথাতে ইমান বেয়াকৈ কওঁ কিন্তু হ'লেও আপুনি মই পৰা দেখি মোক নিজৰ ছোৱালীৰ নিচিনাকৈ ইমান আত্মচান ধৰিছে মোৰ ভুল হৈ গ'ল মা মোক ক্ষমা কৰি দিয়ক মোৰ ভুল হৈ গ'ল হ'ব বোৱাৰী তুমি চিন্তা নকৰিবা দুখ কৰি নাথাকিবা মই এইবোৰ কথা ধৰি থকা নাই নহয় তোমাৰ কোনো কথাই মই ধৰি নাথাকোঁ তুমি মোৰ ছোৱালীৰ নিচিনাহে তুমি এইবোৰ ভাবি নাথাকিবা তুমি কেনেকৈ ভাল হোৱা সেইটো মই ভগৱানৰ ওচৰত সেইটোকে প্ৰাৰ্থনা কৰিছোঁ